হয়, ধন্যবাদ থাকিল আপোনালোকলৈ। আজি বছৰটোৰ প্ৰথম দেওবাৰ আৰু দেওবাৰ হিচাপে ইয়াত অগণন মানুহ, অসংখ্য মানুহ উপস্থিত হৈছে আহি। আজি নগাঁৱৰ পৰা, হোজাইৰ পৰা, আমাৰ কোচো অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা মানুহ উপস্থিত হৈছে আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত হেজাৰৰ অধিক মানুহ সমাগম হৈছে। বহুতো মানুহ কাম কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে। পিণ্ডালৰ কামত বহুতো মানুহ ইয়াত কাম কৰি আছে আৰু পিণ্ডালৰ কাম ক'বলৈ ধৰিলে হৈ গৈছে। ইফালে আপোনালোকে দেখিবলৈ পাইছে অজুঘাটৰ কাম। অজুঘাটৰ কামো আমি ক'বলৈ গ'লে প্ৰায় 70% কাম হৈ গৈছে। আগন্তুক এক সপ্তাহ বা 10 দিনৰ ভিতৰত আমি এটা অনুমান কৰিছোঁ, অহা 20 জানুৱাৰীৰ ভিতৰত আমাৰ সকলো কাম সম্পূৰ্ণ হৈ যাব বুলি আমি এটা অনুমান কৰিছোঁ। কিমান মানুহৰ সমাগম হ'ব বুলি আশা কৰা হৈছে? ইয়াততো মানুহৰ যিটো সমাগম, এইটোতো কাৰেণ্টলি আমি একেবাৰে ফিগাৰ যিটো আছে সেইটোতো ক'ব নোৱাৰিম, কিন্তু আমি আশাবাদী ইয়াত যথেষ্ট সংখ্যক মানুহ, সহস্ৰ মানুহ ইয়াত সমাগম হ'ব। বিশেষকৈ আখেৰী দিন যিটো দুৱাৰ দিন, 11 তাৰিখ যেতিয়া যিদিনাখন দোৱা হ'ব, দোৱাৰ দিনতো আপোনালোকে এনেই আগত যি ইস্তেমাবোৰ হৈছে বিভিন্ন ঠাইত বা আমাৰ কোচো অঞ্চলতো হৈছিল, আপোনালোকে দেখিবলৈ পাইছে। আমি কেলকুলেশ্যন কৰি ক'ব নোৱাৰিম যে কিমান মানুহ ইয়াত সমাগম হ'ব বা সমবেত হ'ব, কিন্তু অসংখ্য আৰু যথেষ্ট মানুহ ইয়াত সমবেত হ'ব, আমি আশাবাদী।